মনোজ নিয়োগ ঘৰটো গম পাইছে আপোনালোকে চাৰে ক'লে আপুনি ঘৰটো মোক পহলাব না সৰি কেছটো কিমান গৈছে কিমান বেগত কেছটো গৈছে যোনে যোৱা নাই এবাৰ গৈ আহিব কাৰণ বৰ্তমান সময়ত নট অনলি ইন আসাম নট অনলি ইন ইণ্ডিয়া এছিয়াৰ ভিতৰত সবতকৈ ক্লিনেছ চিটি আৰু লেছ পলিউটেড চিটি হৈছে তেজপুৰ সেকেন্ডটো গম পাইছে তৃতীয় কাল বিখ্যাত মই জড়িত হোৱা আজি মোৰ 10 বছৰ কমপ্লিট 11 বছৰ ৰানিং আৰু বিশেষকে প্ৰত্যেক সানডে আমি ভাল পাওঁ কাৰণ সানডে দিন সবৰ কাৰণে ভাল হয় না কওক কিন্তু ৰাতিপুৱা আজি সবে দৌৰি আহিছো আমি বিশেষকে আজি মই ৰাতিপুৱা উঠাৰ পিছত মই একচুৱেলি মোৰ আজি এক্সাইটেড গুৱাহাটী আহিবৰ কাৰণে কিয় কাৰণ আজিৰ পৰা যেতিয়া প্ৰথম মই বিজনেছ ষ্টাৰ্ট কৰিছিলো 10 বছৰ আগত প্ৰথমবাৰ গুৱাহাটী জিটিএছ মিটিং ষ্টাৰ্ট কৰা ব্যক্তিজন মই আছিলো 2014 কথা হোটেল গল্পা আপোনালোকে আছিলে কি মোৰ ফাদাৰ আছিলে ইঞ্জিনিয়াৰ পাৱাৰ গ্ৰিডৰ নাম শুনিছে আপোনালোকে তেখেত পাৱাৰ গ্ৰিডৰ ইঞ্জিনিয়াৰ আছিলে মোৰ ফাদাৰ সদায় কৈছিলে কি ভালকে পঢ়া শুনা কৰি পেলাই বাপেৰ নাকটো নেকাটিবি খালি হেল্ল' কিবা ভাল কাম কৰিব লাগে ভাবিলো বাপেক যদি ইঞ্জিনিয়াৰ গোটেইটো ইঞ্জিনিয়াৰে হ'বলৈ কৈ লিখা আছে নেকি হেল্ল' নাই মোৰ বেলেগ টিম আছিলে মোৰ বিজনেছ কৰা টিম আছিলে মই মেনেজমেণ্ট চইচ কৰিলো কিন্তু যেতিয়া পঢ়া শুনা কৰিলো মই এটা কথা গম পাওঁ কি মোৰ ফাদাৰে জব কৰে তো ল'ৰা কি কৰিব লাগিব জবে কৰিব লাগিব চাহিব লাগিব তো মই এটা গম পালো কি মোৰ ফাদাৰে জব কৰে ল'ৰা জব কৰিব লাগিব কিন্তু মই যিমান ডাঙৰ হৈ গুচি গৈছিলো যিমান স্কুল পঢ়ি আহি আছিলো মই সদায় এটা বস্তু এনালাইচিছ কৰিছিলো কি মোৰ ফাদাৰে আজিৰ পৰা 10 বছৰ আগত মই 2013 কথা তেখেত জীৱিত আছিলে তেখেতৰ সেই সময়ত 79,000 salary after deduction hello yes sir 79,000 salary after deduction পোৱাৰ পিছতো তেখেতৰ সেই সময়ত অৱস্থা টাইট আছিল তাই থাকিব লাগিব কাৰণ ঘৰত তিনটামান গাই গৰু আছে হেল্ল' কাৰণটো কি জানে আমাৰ কোম্পানী প্ৰডাক্ট yes yes helping স্পাইনাল গল ওয়েল হার্ট ফাইভ স্টেজ মই আজিলৈকে বন্ধ কৰা লাষ্ট 8 বছৰ ভিতৰত কি বন্ধ কৰা নাই এইখিনি প্ৰডাক্ট আমাক কি দিয়ে এনাৰ্জি দিয়ে আমাক কি ৰাখে ফিট এণ্ড ফাইনেল তো ক'বাত আমাৰ কি হৈছে আগতে কি হৈছে তো এটা কথা গ্যাৰান্টি আছে কি এমআই বিজনেছত আপুনি জইন কৰাৰ লগে লগে আপোনাৰ এটা বস্তু ভালো চান্স কি ভালো চান্স আছে কিন্তু দুটো বস্তু বেলেগ কোন নেই কায় হয় কওকচোন কোন কি হয় জানে মানুহ জীৱনটো কি হয় আমি কি কৰো গোটেই জীৱন ক'ত দৌৰো পইচা কাৰণে যেতিয়া পইচা আহি কি হয় আমি ক'ত দিবলগীয়া হয় ডক্টৰ ওচৰত দিবলগীয়া হয় নহয় ক'বাত ইয়াত যদি আপুনি আহে তো আপোনাৰ কি ভালো চান্স আছে কিবা চান্স আছে এটা কৰক এইখিনি প্ৰডাক্টৰ প্ৰয়োজন কাক আছে প্ৰথম কাক আছে আমাৰ নিজক সেকেন্ড আমাৰ ঘৰৰ মানুহ মা দেউতা ভন্টি ওয়াইফ ল'ৰা ছোৱালী আছে না কওক 3 নম্বৰ কাক আছে আমাৰ সমাজৰ আছে কৈছে সমাজক তাৰমানে ক'বাত আমাৰ কোম্পানী প্ৰডাক্ট চলিব নচলিব চলিব প্ৰডাক্ট ভাল নে বেয়া প্ৰডাক্ট ভাল নে বেয়া এটা কথা বুঝক এই প্ৰডাক্টটো চলিব তো ক'বাত আমাৰ ব্যৱসায় আহাৰ পিছত কাবাৰ ৰস কিবা আছে নেকি সেই মানুহটো বিচাৰিলেও নিবিচাৰে কি ভাল হ'ব ভাল হ'ব কাম কৰিব লাগে নালাগে